মই জনাত কালি যেটো মই টিভিত শুনিছো যে তেওঁলোকৰ 8-9টা সিটত ক্যান্ডিডেট ফাইনালাইজ হৈছে আৰু 4-5টা 6টা সিটত ফাইনালাইজ হ'ব বাকি আছে কিন্তু এইটো কথা ঠিক যে 16 জনীয়া বিৰোধী দলে এতিয়া কোনো আৰু সিট তাত পোৱা নাই অকল এটা দলকে সিট দিছে গতিকে যেটো বিৰোধীৰ মিত্ৰতা বুলি কথা আছিলে সেইটো বৰ্তমান নাই বুলি আমি ক'ব পাৰো তেওঁলোকে এতিয়া আকৌ 2026ত মিত্ৰতা কৰিম বুলি কৈছে গতিকে আমি 26লৈকে অপেক্ষা কৰিম কি হয় কি নহয় মই জনাত কালি যেটো মই টিভিত শুনিছো যে তেওঁলোকৰ 8-9টা সিটত ক্যান্ডিডেট ফাইনালাইজ হৈছে আৰু 4-5টা 6টা সিটত ফাইনালাইজ হ'ব বাকি আছে কিন্তু এইটো কথা ঠিক যে 16 জনীয়া বিৰোধী দলে এতিয়া কোনো আৰু সিট তাত পোৱা নাই অকল এটা দলকে সিট দিছে গতিকে যেটো বিৰোধীৰ মিত্ৰতা বুলি কথা আছিলে সেইটো বৰ্তমান নাই বুলি আমি ক'ব পাৰো তেওঁলোকে এতিয়া আকৌ 2026ত মিত্ৰতা কৰিম বুলি কৈছে গতিকে আমি 26লৈকে অপেক্ষা কৰিম কি হয় কি নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ